গুড মৰ্ণিং গাইজ। আজি বাগানত ইয়াত তামোল পুলি লগাই আছোঁ। চাওক, নতুনকৈ মানে ডাঙৰ পুলিটোকে লগাই দিয়া হৈছে। এইটো তামোল পুলি লগোৱা খুব ভাল ছিজন। ইয়াৰ গাঁটা খান্দা হৈছে, নিউকৈ লগাই আছোঁ। গাঁটাবোৰ দেখাওঁ আপোনালোকক। ইয়াৰ এনেকৈ ডাঙৰ গাঁটা খান্দিছোঁ, এনেকৈ ইয়াত পুলি লগাইছোঁ। হিয়া গাইজ বেছি নহয়, 100 মান পুলি লগাইছোঁ গাইজ। লাগি আছে, সকলোৱে লাগি আছে, একদম মানে মন খুব সুন্দৰকৈ লগোৱা হৈছে। ইয়াত চব এনেকুৱা হওক, এটা গাঁত খান্দি এনেকুৱা মাটি দিয়া হৈছে, তাৰ পাছত পুলি ৰোপণ কৰা হৈছে। দেখাইছোঁ, এয়া লাগি আছে, পূৰা মাটি দি আছে গাইজ। কোনোবা যদি লাগে এনেকৈ তামোল ৰোপণ কৰিব হ'লে তেখেতসকলক মাতিব পাৰিব। মোক কণ্টেক্ট কৰিলে মই কৈ দিম, খুব ভাল কাম কৰে। এয়া চাওক গাইজ, গোটাই নতুনকৈ লগোৱা আছে। গাইজ চাওক, হিয়া ঠেলাত এনেকুৱা অনা হৈছে, দূৰৰ পৰা এনেকুৱা ডাঙৰ পুলি। লাগি আছে গাইজ, সেয়া চাওক। খুব ভাৰী ভাৰী গাইজ। সিহঁতক ইয়াৰ ইউটিউব এৰি দিম না, ভিডিঅ' কৰি আছো। খুব শক্তিশালী কৰ্মচাৰীসকলে একদম মানে পুলিটো লগোৱা হ'ল। পূব, পশ্চিম, উত্তৰ, দক্ষিণ দিশটো খুব সুন্দৰকৈ মিলাই লোৱা হৈছে। গাইড দি আছে তেখেতে। গাইড দি আছে। পুৰা লাইনটো চাই থাকে গাইজ, চাওক। চাওক গাইজ, খুব সুন্দৰকৈ এতিয়া পুলি আনি এটা গাঁত খান্দি, খুব সুন্দৰকৈ হল বল এটা গাঁত খান্দি মানে পুলিটো ইয়াত দি মানে মাটি চাওক গাইজ, ইমানখিনি পুলি ৰোৱা হ'ল আৰু ৰোৱা শেষ হোৱা নাই, লগাই আছোঁ। আপোনালোকে চাই ইয়াৰ ৰাস্তাৰ একদম সন্মুখত। গাইছ এজনে গুণ্টি কৰি আছে।
গাইজ ভাত ভোক লাগিলে বোলে মন আগত ওলাই এয়া সঞ্জয় অলপ পাছত লগ কৰি আছো গাইজ ভাত খোৱা সময় হৈ গ'ল হেল্ল' গাইজ এই ভাত চাত খাই আহিলোঁ এতিয়া অলপ ৰেষ্ট লৈছোঁ ইয়া ভাত খাই আহিলোঁ এতিয়া লাগো আৰু ভাত খাই অহা হ'ল অঁ বাই বাই চবে খাই আহি অলপ ৰেষ্ট ল'লোঁ সিয়া এতিয়া সিয়া পুলিটো কিবা কৰিম ইয়া গাইজ এইটো বাগানৰ পৰা উঠাই আছোঁ গাইজ চাওক গাইজ চাওক এনেকৈ বিশাল বিশাল পুলি উঠাই দিয়া হৈছে সিয়া গাঁত খান্দি গাইজ চাওক এইটো ওখ পুলি আপুনি দেখিছে এই পুলিটোৱে উঠাই দিয়া হৈছে সেয়া গাইজ এতিয়া অলপ পাছত এয়া নেমুবোৰ লগাম এয়া নেমু পুলি এয়া দেখিছে আপোনালোকে নেমু তেওঁ লাগি আছে গাইজ চাওক পুলিটো এনেকুৱা ঠেলাত লৈ যাবলগীয়া হয় জাগালৈকে মাঘ ফাগুন চৈত মানে এই 3টা মাহত লগাব লাগে পুলিটো ঠেলাত লৈ গৈ আছোঁ বৰ্তমান জাগালৈকে বেছি দূৰ নহয় একদম কাষতে এটা বাগানৰ পৰা উঠাই আনটো বাগানত মানে চিজেল কৰি আছোঁ গাইজ তামোল পুলি নিউ প্ৰডাকশ্যন ফল আপোনালোকে বেছি পাব এনেকুৱা চিষ্টেমত যদি খেতিটো কৰা হয় গাই চাওক এই লগতে কিশোৰো কাষতে আছে লৈ গ'লোঁ একদম কাষতে আপোনালোকক দেখালোঁ ঠেলাত আনি বস্তু এই বাগানত চিজেল কৰি আছোঁ মানে ড্ৰেছিং কৰা বুলি কয় এইটো আপুনি পুলি উঠাই মানে শিপাটো কাটি দিলে সোনকালে ফল হোৱাৰ সম্ভাৱনা থাকে এইটো নিউ বাগানখনত এড কৰিলোঁ এয়া আনি ইয়াত ৰোপণ কৰা হৈছে ফুল লগাই আছ তো গাইজ এতিয়া এই পুলি আনি আমি গাঁতাত লগাই দিম গাইজ আমি যি কৰোঁ সেইটোৱে আপোনালোকক ইউটিউবত আপলোড কৰি দিওঁ মানৱ জীৱন কেতিয়া কি হয় নাজানো এই ভিডিঅ' চিৰজীৱনলৈকে থাকি থাকিব মানুহৰ চকুৱে পাৰিলে আপোনালোকেও যদিহে মোবাইল আছে আপোনালোকে যিয়ে নকৰক সেইটো ইউটিউবত ফেচবুকত আপলোড কৰি দিব এটা সহায় হয় মানুহৰ আপুনি কৰি থকা কোনোবা নজনা মানুহো এই কামবোৰ কৰিব পাৰে গাইজ তো বাই গাইজ আজি এৰিলোঁ নেক্সট লগ ধৰিম নেক্সট ভিডিঅ'ত বাই